হেল্ল' এভৰিৱান, কেনে আছে বাৰু আপোনালোক? আচ্ছা, এটা কথা কওকচোন, গৰম কেনেকুৱা পৰিছে? এই জুই লগা গৰমত কলিজা শীতল পৰি যোৱা। আহকচোন এটা চৰ্বতৰ ৰেচিপি শিকোঁ। এইটো কিন্তু মোৰ নিজা ৰেচিপি দেই। চৰ্বত বনাবলৈ প্ৰথমতে প্ৰয়োজন হ'ব অকণমান ফ্ৰিজৰ পানী। আপোনালোকে নৰ্মেল ৱাটাৰো ল'ব পাৰে। যিহেতু মই এগিলাচ চৰ্বত হোৱাৰ জোখাৰে পানী দিছোঁ, সেয়েহে মই ইয়াত দি দিছোঁ মালাছৰ 3 চামুচ ষ্ট্ৰবেৰী ক্ৰাছ। ক্ৰাছখিনি ভালদৰে পানীত মিক্স কৰি ল'লোঁ। তাৰ পাছত এচামুচ চেনি দি অকণমান এচিকুটমান নিমখ দি ভালদৰে মিক্স কৰি ল'লোঁ। আপোনালোকে প্ৰয়োজন অনুসৰি যিমান মিঠা ভাল পায় সেই হিচাপত চেনি দিব পাৰে। ক'লা নিমখ হ'লেতো আৰু বেছি ভাল। কেইটুকুৰামান নেমু কাটি দিলোঁ। নেমু কেইটুকুৰা দি চৰ্বতখিনি ভালকৈ মিক্স কৰি ল'লোঁ। বাছ, আমাৰ চৰ্বত ৰেডি। বৰষুণৰ বতৰ, মোৰ চৰ্বতখিনি ভিজি যাব পাৰে, সেইকাৰণে এটা ছাতি দি দিলোঁ। হা হা হা, হাউ ফানি। ছাতিটো ইমান ধুনীয়া ন? ওপৰৰ পৰা এটা পুদিনা পাত দি দিলোঁ। দেখিবলৈ ধুনীয়া হৈছে ন মোৰ চৰ্বত? বিশ্বাস কৰক, খাবলৈও বৰ টেষ্টি হৈছে। মধু, তোমাৰ কাৰণে মই চৰ্বত আনিছোঁ। আজিলৈ ইমানেই। আকৌ কেতিয়াবা লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। টিল দেন, টেক কেয়াৰ, বাই বাই।